রেশিও থাকে না কোনটো লম্ব বাই কর্ণ কোনটো ভূমি বাই কর্ণ হয় কোনটো তোমাৰ হাইপোটেনিয়াস হয় এটো আমাৰ মনত নাথাকে তো হেইটো ৰেশিওৰ কাৰণে তোমালোকক এটা ট্ৰিক শিকাম ঠিক আছে তোমালোকক মই এনেকুৱা এটা ট্ৰিক শিকাম না তোমালোকৰ জিন্দেগী ভৰ মনত থাকিব এটো মই গ্যাৰান্টি দিছো ট্ৰিক এটা আছে বহুত সিম্পল হয় সিধা সাদা কিন্তু বহুত এফেক্টিভ হয় ঠিক আছে সেই ট্ৰিকটো কি হয় তুমি হেতু চাই লোৱা আগতে হেল্ল লিটল সায়েন্টিস্ট কি খবৰ তোমালোকৰ আশা কৰিছো সকলে ভালে আছে আৰু তোমালোকৰ প্ৰিপাৰেচন জবৰদস্ত হৈ আছে কাৰণ তোমালোকৰ 21st যেটো হবলগীয়া ম্যাথমেটিক্সৰ পৰীক্ষা আছে তাৰ কাৰণে যিমানখিনি তথ্য লাগে মই গুটেখিনি তোমালোকক দি আছো তোমালোকে কন্টিনিউয়াসলি যদি ভিডিওবোৰ চাই আছা নিশ্চিতভাৱে সফল হ'বা তোমালোকে হাৰ্ড ওয়ার্কিং কৰা তুমি নিজে কৰিব লাগিব কোনো কৰি নিদিয়ে ঠিক আছে আমি তোমালোকক শিকাম তুমি হেখিনি ঘৰত প্ৰেক্টিস কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই এটা মানে এপলজি খুজিম কাৰণ ইয়াৰ আগতে এই যেটো ট্ৰাইগোনোমেট্ৰি যেটো চেপ্টাৰৰ ওপৰত যিকেটা লং কোৱেশ্চন আছে এটো মই গুটেখিনি কৈছিলো যে 15টা কোৱেশ্চন মই আপলোড কৰিম কিন্তু টেকনিক্যাল প্ৰবলেমৰ কাৰণে আপলোড কৰিব পৰা নাছিলো তো তাতে মই 4টা কোৱেশ্চন হে কেৱল আপলোড কৰিব পাৰিছিলো তো আজি আমাৰ স্যাৰ যেটো 5ৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে আগৰ 4টা আছে তোমালোকে চাই লবা লাগিলে মই ডেসক্ৰিপচনত লিংকটো দি দিম তোমালোকে তাতে ভিডিওবোৰ চাই লবা ইয়াতে চোৱা আমাৰ এই প্ৰশ্নটো তোমাৰ কি কৈছে চোৱা এটো কৈছে tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta is equal to 1 plus sec theta into cosec theta এটা আমি প্রুফ কৰিব লাগে একেবাৰে সিম্পল হয় তোমালোকে কপি উলাই লোৱা ঠিক আছে তোমালোকে ভিডিও সম্পূৰ্ণকৈ চাবা আধাখিনি চাই এৰি দিলে তুমি বুজি নাপাবা না আৰু কনসেন্ট্ৰেচন দিব লাগে ঠিক আছে তুমি এনে আহিছা থাম্বনেল চাইছা ক্লিক কৰিছা ভাল লাগা নি এৰি দিছা তেনেকুৱা নহয় বুজি পাইছা নে এবোৰ তোমাৰ নেটফ্লিক্সৰ সিনেমা নহয় এটা কথা মনত ৰাখিবা এবোৰ নেটফ্লিক্সৰ সিনেমা নহয় কোনো ওয়েব সিরিজও নহয় বা কোনো তোমাৰ এই শাহৰুখ খান বা সলমান খানৰ কোনো সিনেমাও নহয় এবোৰ হৈছে তোমাৰ পঢ়াৰ বস্তু ঠিক আছে গতিকে তুমি নিজৰ মাইন্ডটো যেতে তুমি নিজকে কন্ট্ৰোল কৰিবা না তেতিয়াহে তোমাৰ মানে ফিউচাৰটো বেটাৰ হ'ব না বুজি পাইছা না কি কৈছো তো তোমাৰ এনেকুৱা কোনো ই কৰিব নালাগে আৰু তুমি কমেন্ট এটা ড্ৰপ কৰাৰ আগতে মানে ভাবি চিন্তি কমেন্টবোৰ ড্ৰপ কৰিবা তোমালোকে চাবাচোন তোমালোকে তো নিশ্চিতভাৱে তোমালোকে তো কমেন্টবোৰ কৰা না মোক বহুত বেয়া লাগিছে তোমাৰ এটা কমেন্ট কৰিছিল মানে ইমান বেয়াকে কমেন্ট কৰিছে না তোমাৰ হেতু মানে কোনো ধৰণৰ মানে ই ৰিলেটেবল এটা কমেন্ট হয় বুজি পাইছা মোৰ চেনেলত নহয় যে বেলেগ চেনেলত কৰিছে মই হে কমেন্টটো চাইছো বেলেগ চেনেলত কৰিছে মোৰ চেনেলত কৰা নাই বা তোমাৰ মই যে শিকাই আছো সকলো টিচাৰৰ ৰেসপেক্টেশন আছে তোমালোকক কিমান কষ্টকে শিকাই আছে 100% ফ্ৰী অফ কষ্ট শিকাই আছো প্ৰত্যেকটো মই টপিকে তোমালোকক 100% ফ্ৰী অফ কষ্ট দি আছো বা বেলেগেও দি আছে কিন্তু তাৰ পিছতে তোমালোকে যে একনলেজ নকৰা এটো বহুত বেয়া বুজি পাইছা নে একনলেজ কৰিব লাগে তো তোমালোকে ভিডিও সম্পূৰ্ণৰূপে চাবা তেতিয়াহে তোমাৰ মনটো ভাল লাগিব ঠিক আছে তো এতে চোৱা প্ৰথমতে আমাৰ এটো কৰাৰ আগতে আমি কি কৰিম ইয়াৰে লেফট হ্যান্ড সাইড অৰ্থাৎ LHS লৈ লম আমি লেফট হ্যান্ড সাইড লোৱা ঠিক আছে লেফট হ্যান্ড সাইডত আমাৰ কি আছে এটো চোৱা তোমাৰ tan theta divided by 1 minus cot theta এটো প্লাস এফালে আছে তোমাৰ cot theta divided by 1 minus tan theta এইখিনি আমাৰ লেফট হ্যান্ড সাইডত আছে হয়নে ইয়াতে চোৱা tan theta যেটো আছে tan theta আমি কি লিখিব পাৰি tan theta তোমাৰ sin by cos ৰ যেটো তোমাৰ ৰেশিও আছে হেতু আমি যদি লিখো তেতিয়া হলে এটা আমি কি লিখিব পাৰিম tan theta আমি লিখিব পাৰিম sin by cos গতিকে এটা আমি লিখিম এটো লিখিম আমাৰ যেটো tan theta আছে হেতু আমি কি লিখিম sin by cos অৰ্থাৎ sin theta divided by cos theta আৰু divided by ইয়াত আছে তোমাৰ 1 minus cot theta আমি কি লিখিব পাৰি cot theta তো আমি লিখিব পাৰি এটো তোমাৰ cos theta divided by sin theta এটো লিখিব পাৰো একেবাৰে সিম্পল হয় এর পিছত এফালে আছে cot theta তো cot theta আমি এটো কি লিখিম এটো লিখিম cos theta divided by sin theta ঠিক আছে আৰু তলত আহিব 1 minus tan theta আমি কি লিখিম এটা আহিব তোমাৰ sin theta divided by কি আহিব cos theta এখানে বুজি পালা একেবাৰে সিম্পল হয় এটা আমি কি কৰিম চোৱা ইয়াতে উপৰৰ খিনি আমি সেমে ৰাখো এটাবাৰ এটো sin theta divided by ইয়াতে আছে cos theta তলত এতে এলসিএম ললে এটো তোমাৰ কি আহিব sin theta এলসিএম আহিব তো ইয়াৰ পৰা তুমি sin theta এলসিএম লোৱা ঠিক আছে sin theta এলসিএম লোৱা sin theta এলসিএম ললে তোমাৰ কি আহিব sin theta * 1 মানে কি sin theta এটো কি আছে মাইনাস আছে তো ইয়াতো মাইনাস আহিব তো এটো আহিব তোমাৰ কি cos theta minus cos theta plus এটো তুমি একে রাখা এটো cos theta divided by sin theta এতে তোমাৰ কি এলসিএম আহিব এতে আহিব তোমাৰ cos theta এতে কি আহিব cos theta আহিব আৰু ইফালে থাকিব তোমাৰ কি cos theta * 1 মানে কি cos theta minus এটো তোমাৰ কি আহিব sin theta minus কি আহিব
sin থিতা আহিব এতিয়া চোৱা ওপৰত আছে তোমাৰ sin থিতা এফালে আছে তোমাৰ কি sin থিতা তো ইয়াতে তোমাৰ ডিভাইড হৈ আছে এই ডিভাইডটো যদি আমি স্প্লিট আপ কৰো মানে ইয়াৰ যদি আমি প্ৰতিক্ৰম লও তেতিয়া হলে এটো কি হৈ যাব ডিভাইডটো থাকিলে মাল্টিপ্লাই হৈ গলে তোমাৰ হেতু লটি যায় মানে তোমাৰ এনেকুৱা ধৰলা তোমাৰ 1/x আছে ইনটু সরি ইয়াতে ডিভাইড দিয়া ডিভাইডেড বাই কি আছে b/a তুমি যদি এটো মাল্টিপ্লিকেশন করা তেতিয়া হলে এটো কি হবে 1/x মাল্টিপ্লাইড বাই কি হবে a/b হয় না মাল্টিপ্লাই করলে এটো তোমার কি হবে স্প্লিট আপ হৈ যাব বুঝি পাইছা স্প্লিট আপ কিহৰ কাৰণে হয় তোমালোকে এটো সৰু ক্লাছতে পঢ়ি আহিছা যেটো মাল্টিপ্লিকেশন হয় মাল্টিপ্লিকেশন টু তোমাৰ ডিভিজনৰ ৰেচিপ্ৰকেল হয় মাল্টিপ্লিকেশন ডিভিজনৰ ৰেচিপ্ৰকেল উল্টা বুঝি পাইছা এতে চোৱা এরপরা তো এটো যদি আমি উল্টাই লিখো উল্টাই লিখার লগে লগে তোমার এতে কি হবে এই sin থিতাটো উপৰত গলে মাল্টিপ্লাই হ'ব তো sin থিতা ইনটু sin থিতা কি হ'ব sin স্কয়ার থিতা তো উপৰত আমি পাম কি sin স্কয়ার থিতা ঠিক আছে আৰু তলত আহিব কি চোৱা এটো তো cos থিতাটো তোমাৰ তলত আহি যাব তলত আহি তোমাৰ sin থিতা মাইনাস cos থিতাৰ লগত কি হ'ব মাল্টিপ্লাই হৈ যাব অৰ্থাৎ ইয়াতে তুমি পাবা কি এটো পাবা cos থিতা আৰু এফালে তোমাৰ থাকিব কি এটো sin থিতা মাইনাস কি থাকিব cos থিতা বুজি পালানে এর পিছত চা সিমিলারলি যদি আমি এটু কৰো cos থিতা উপৰত যাব তেটো হ'ব তোমাৰ cos স্কয়ার থিতা ডিভাইডেড বাই এটো তোমাৰ তলত আহিব তলত আহিলে এটো হ'ব কি তোমাৰ sin থিতা ইনটু cos থিতা মাইনাস কি হ'ব sin থিতা বুজি পালানে এতে চা এতিয়া আমি কি কৰিম এই যেটো ডিনোমিনেটর আছে না মানে cos থিতা sin থিতা মাইনাস cos থিতা আৰু ইফালে আছে চা sin থিতা ইনটু cos থিতা মাইনাস sin থিতা এটো দুটা তো সেম নাই না দুটা সেম আছে জানো দুটা তো সেম নাই তো আমি সেম কৰিব লাগিব সেম নাই কি হবে না তোমালোকে ভালদৰে লক্ষ্য কৰা ইয়াতে আছে sin থিতা মাইনাস cos থিতা আৰু ইয়াতে আছে cos থিতা মাইনাস sin থিতা তোমালোকে এই ইয়াৰ পিছৰ যেটো স্টেপ আহিব না সেই স্টেপত তোমাৰ ম্যাক্সিমাম স্টুডেন্টৰে তোমাৰ কি থাকে ডাউট থাকে যে ইয়াতে তোমাৰ এটো ইয়াতে পজিটিভ লিখিছো না প্লাস লিখিছো ইয়াৰ পিছৰটোত কিন্তু ইয়াতে মাইনাস লিখিম এতে তুমি কবা যে আসিল পজিটিভ হল নেগেটিভ কেনেকে হেতু তুমি বুজিব লাগিব ঠিক আছে কেনেকে হয় চোৱা এতে sin থিতা মাইনাস কি আছে cos থিতা আছে ইফালে আছে তোমাৰ cos থিতা মাইনাস কি আছে sin থিতা তো ইয়াতে যদি আমি মাইনাস টু যদি কমন লৈ লও মাইনাস টু এই ভিতৰ মাইনাস টু কমন লৈ লও মানে এটো আমি কি কৰিম -1 এৰে মাল্টিপ্লাই কৰিম কি মানেৰে -1 এৰে তো -1 এৰে যেতিয়া মাল্টিপ্লাই কৰি দিম তেতিয়া তোমাৰ এটো আগত আহি যাব আৰু তোমাৰ এটো পিছত আহি যাব কিহৰ কাৰণে কাৰণ এটো তোমাৰ মাইনাস হৈ যাব তেতিয়া কাৰণ মাইনাস cos থিতা হ'ব আৰু তোমাৰ যেটো -1 থাকিব তো মাইনাসে মাইনাস এটো প্লাস হৈ যাব তো প্লাস sin থিতা হ'ব তাৰ মানে এটো তোমাৰ কি হ'ব সদায় তোমাৰ বদমাস মতে সদায় তোমাৰ পজিটিভৰ আগত থাকে আৰু নেগেটিভৰ পিছত থাকে গতিকে তোমাৰ sin থিতাটো আগত আহি যাব আৰু cos থিতাটো মাইনাস পিছত যাব আৰু এটো প্লাস টু কি হৈ যাব মাইনাস হৈ যাব বুজি পাইছা নে নাই কমেন্ট কৰি জন্য আগে বুজি পালা নে নাই তো ইয়াতে এটা আমি কি বললো ইয়াতে সাইডটো sin স্কয়ার থিতা ডিভাইডেড বাই এটা তোমাৰ কি থাকিব cos থিতা এটা sin থিতা মাইনাস cos থিতা এটা আমি লিখিম কি মাইনাস কি লিখিম মাইনাস লিখিম আৰু ইফালে আছে তোমাৰ এটো কি cos স্কয়ার থিতা ডিভাইডেড বাই কি হ'ব এটো হ'ব তোমাৰ sin থিতা আৰু এইফালে আহিব তোমাৰ এটো sin থিতা মাইনাস cos থিতা এটো চা ইয়াতে তোমাৰ কি আহিছে মাইনাস আহিছে আৰু এটো তোমাৰ আগত আছিল এটো পিছত গৈছো এতিয়া তুমি কবা যে স্যার এটো তো আমি আগৰ পৰা জানো হাৰি আগৰ পৰা জানাটো বহুত বেটাৰ হয় ঠিক আছে কাৰণ তোমাৰ যেটো বিয়োগ আছে বিয়োগ প্ৰক্ৰিয়াটো কেতিয়াও ক্ৰমবিনিময় বিধিত আবদ্ধ নহয় বিয়োগ প্ৰক্ৰিয়াটো মানে তোমাৰ এটো যদি তুমি কৰা 5 - 3 = 2 হল আৰু যদি তুমি কৰা 3 - 5 যদি কৰা এটো কি আহিব -2 আহিব আবদ্ধ নহয় মানে এটো তোমাৰ বিয়োগ প্ৰক্ৰিয়াটো মানে তোমাৰ যেটো সাবট্ৰাকশন আছে হেতু তোমাৰ কেতিয়াও কি নহয় যেটো কমিউটেটিভ ল আছে হেতুত কি নকৰে স্যাটিসফাই নকৰে ঠিক আছে এতে চোৱা আমি এই দুটাৰ পৰা এলসিয়াম লম কি এলসিয়াম আহিব এই দুটাৰ পৰা চোৱা দেখা গৈ আছে নে এই দুটাৰ পৰা আমি এলসিয়াম লম cos থিতা * sin থিতা এটা আহিব তোমাৰ cos থিতা * sin থিতা আৰু এইফালে থাকিব কি তোমাৰ এটা থাকিব sin থিতা মাইনাস কি থাকিব cos থিতা sin থিতা মাইনাস কি থাকিব cos থিতা থাকিব এতিয়া sin থিতা আৰু sin স্কয়ার থিতা মানে এটো তোমাৰ কি আহিব sin কিউব থিতা এটো আহিব মাইনাস ইফালে আহিব তোমাৰ কি cos কিউব থিতা समझ में आया বুজি পাইছে নে sin কিউব থিতা মাইনাস cos কিউব থিতা বুজি পালা এতিয়া আমাৰ এখিনি মই মুছি দিছো বাৰু তোমালোকে পেন কলম উঠাই লোৱা এনে যদি বহি বহি চাই আছে কোনো ফায়দা নহব ঠিক আছে কোনো ফায়দা নহব
তুমি প্ৰেক্টিছ কৰিব লাগিব আৰু ম্যাথছটো এনেকুৱা নহয় ম্যাথছ তোমাৰ প্ৰেক্টিছৰ ওপৰত থাকিব তুমি যিমানে প্ৰেক্টিছ কৰিবা তোমাৰ দক্ষতা সিমানে বাঢ়িব এফিচিয়েন্সি ইনক্ৰিজ হ'ব ঠিক আছে এতিয়া চাইটো এটা তোমাৰ কি আছে sin কিউব থিটা মাইনাস cos কিউব থিটা এই ওপৰখিনি চোৱা sin কিউব থিটা মাইনাস cos কিউব থিটা এটো তোমালোকে এটা ফৰ্মুলা পাইছিল মনত আছে a কিউব মাইনাস b কিউব কি হয় এটা আমি এনেকৈ লিখিব পাৰো এটো ভাল লক্ষ্য কৰা a কিউব মাইনাস b কিউব এটা আমি কি লিখিব পাৰো a মাইনাস b হয় নে a মাইনাস b তাৰ পিছত কি আছিল তাৰ পিছত আছে তোমাৰ a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ এটো a স্কয়াৰ প্লাস ab প্লাস কি b স্কয়াৰ এতে কিন্তু মাজত কিন্তু 2ab নহয় মানে 2ab লিখিলে তোমাৰ এটো কি হৈ যাব a প্লাস b হোল স্কয়াৰত আহি যাব হেতু নহয় এটো a মাইনাস b ইনটু a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ বুজি পালা এতিয়া তোমাৰ চোৱা আমি যদি এটো যদি আমি ভাঙি দিও এই বেসাদনক এই ভাষাদনক আমি এটো ফৰ্মুলা কি কৰিম স্প্লিট আপ কৰিম ভাঙি দিম তো আমাৰ কি হ'ব এতে চোৱা এটো তোমাৰ a এর ভ্যালু এটো হৈছে কার ভ্যালু b এর ভ্যালু ঠিক আছে a এটো হৈছে b তো এটা আমাৰ কি আছে a - b দ্যাট মিন্স এটো sin থিটা মাইনাস কি হ'ব cos থিটা আৰু a ভ্যালু আহিলে তোমাৰ এটো কি হ'ব sin স্কয়াৰ থিটা প্লাস এটো sin থিটা ইনটু cos থিটা প্লাস কি হ'ব এটো cos স্কয়াৰ থিটা বুজি পালে সকলে এতিয়া আমাৰ তলতে থাকিব এটো আছে তোমাৰ কি এটো আছে তোমাৰ cos থিটা ইনটু sin থিটা cos থিটা ইনটু কি আছে sin থিটা এটো মাইনাস কি ইনটু এটা আছে তোমাৰ sin থিটা মাইনাস কি আছে cos থিটা কিবা ধৰিব পাৰিছে এতিয়া আহিছে নে আমাৰ আনিব লাগিব ঠিক আছে সিম্পলিফিকেশন কৰি তুমি আনিব লাগিব তেতিয়াহে আহিব এতিয়া চোৱা এটো আৰু এটো তোমাৰ কি যাব ক্যান্সেল যাব এফালে চোৱা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা বচ্চা জানতে हो तुम लोग এটা কি হ'ব এটা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা এটো ভ্যালু কিমান হয় 1 হয় তো এটা আমি 1 পুট কৰিলো বাকি রল কি আছে প্লাস এটা কি বাকি রল এটো রল তোমার sin থিটা ইনটু কি রল গল cos থিটা sin থিটা আৰু এফালে ৰৈ গল কি cos থিটা হয়নে আৰু তলত ৰৈ গল কি তলত কি ৰৈ গল তলত ৰৈ গল তোমাৰ cos থিটা ইনটু তোমাৰ কি আছে sin থিটা cos থিটা ইনটু কি আছে sin থিটা এতিয়া তুমি কোৱা যে মই এটো ভাঙি দিম মানে ক্যান্সেল আউট কৰিম কেনেকৈ ক্যান্সেল আউট কৰিম চায়াতে cos থিটা ইনটু sin থিটা ইফালে তো আছে cos থিটা ইনটু sin থিটা আমি ক্যান্সেল আউট কৰি দি 1 টো ৰৈ যাব এনেকৈ পাৰিম নেকি নোৱাৰিম কাৰণ ইয়াতে তোমাৰ কি আছে এটো প্লাস আছে তুমি এনেকৈ কৰিব নোৱাৰা বহুত আছে তোমাৰ এনেকুৱা মানে তোমাৰ হঠাতে হৈ যায় আৰু যেতিয়া তুমি অঙ্কবোৰ কৰি থাকা না মানে তোমাৰ টাইমৰো প্ৰেসাৰ থাকে তো তেতিয়া তোমাৰ হঠাতে এনেকুৱা হৈ যায় যে আচ্ছা মিলি গৈছে তো কাটি দিছো যেহেতু তোমাৰ নিউমাৰেটৰ আৰু ডিনোমিনেটৰ আছে তো এনেকুৱা কেতিয়াও নকৰিবা ঠিক আছে কাৰণ ইয়াতে তোমাৰ এটা এক্সট্ৰা কনস্ট্যান্ট টার্ম এটা আছে আমি এটো ক্যান্সেল আউট কৰিব নোৱাৰো তো এটা আমি স্প্লিট আপ কৰিম যেহেতু প্লাস আছে আৰু এটা তোমাৰ এলসিএম হিচাপে আছে তো এলসিএম হিচাপে থাকিলে আমি দুটা কি কৰিব পাৰি এটো যদি ভাঙি না জানা টানি দিম ঠিক আছে টানি দি এটো ভাঙি দিয়া এটো কি হ'ব 1 বাই এটো কি হ'ব cos থিটা ইনটু sin থিটা এতে প্লাস আছে গতিকে এতে প্লাস লিখিব পাৰি আমি এটো কি লিখিব পাৰিম sin থিটা ইনটু cos থিটা ডিভাইডেড বাই তোমাৰ কি হ'ব এটো cos থিটা ইনটু কি হ'ব sin থিটা এতে বুজি পাইছা এতে তুমি কাটি দিয়া এতে কাটিব পাৰিবা কাৰণ এতে তোমাৰ কোনো কনস্ট্যান্ট টার্ম নাই যদি কনস্ট্যান্ট টার্ম থাকে তেতো কাটিব নোৱাৰা তো এটো আৰু এটো তোমাৰ ক্যান্সেল হৈ যাব এতে থাকিব এতে কি থাকিব 1 বাই 2 cos থিটা ইনটু sin থিটা এটো প্লাস এটো কি হ'ব 1 হ'ব এটো কি হ'ব 1 হ'ব এতে ইয়াতে cos থিটা আৰু sin থিটাটো তোমাৰ কি হৈছে এলসিএম হিচাপে আছে আৰু ওপৰত আছে 1 গতিকে এটো আমি কি কৰিব পাৰিম স্প্লিট আপ কৰিম ঠিক আছে স্প্লিট আপ কৰিম মানে ভাঙি দিম কি লিখিব পাৰি এটো 1 বাই cos থিটা ইনটু কি লিখিব পাৰি 1 বাই sin থিটা আৰু ইফালে আছে কি তোমাৰ প্লাস 1 হয়নে 1 বাই cos থিটা মানে কি 1 বাই cos থিটা মানে sec থিটা 1 বাই cos থিটা মানে হৈছে sec থিটা আৰু 1 বাই sin থিটা মানে কি cosec থিটা 1 বাই sin থিটা মানে যে cosec থিটা প্লাস কি 1 হদাই পরে লিখা এটো আইছে না আইছে এটো কি লিখা 1 প্লাস এটো তোমার কি হবে sec থিটা প্লাস কি হবে cosec থিটা হয়তো দেখি এটো প্লাস নহয় এটো 1 প্লাস এটো sec থিটা ইনটু cosec থিটা এটো আমার প্রুফ হই গল এটো আমার প্রুফ হই গল বুঝি পাইছা না নিশ্চয় বুঝি পালানে মজা লাগিছে না নাই নে মজা লাগা নাই আচ্ছা তোমালোকে পঢ়াটো যদি তোমাৰ নিজৰ বুজা বুলি ভাবানে কেতে পঢ়া নহয় ঠিক আছে তুমি ৰেসপন্সিবিলিটি হিচাপে এজ ষ্টুডেন্ট ইউ হ্যাভ এ বিগ ৰেসপন্সিবিলিটি তুমি হেতু নিভাব লাগিব কৰিব লাগিব তেতিয়াহে হ'ব এনেই মানে নামাতে ষ্টুডেন্ট হৈ কোনো ফায়দা নাই ঠিক আছে তো ইয়াতে চোৱা তো এটা আমাৰ হৈ গল এর পিছত আমাৰ সেকেন্ড ডু চোৱা ইয়াতে তোমালোকক মই এনেকুৱা এটা ট্ৰিক শিকাম না তোমালোকৰ জিন্দেগী ভৰ মনত থাকিব এটো মই গ্যাৰান্টি দিছো
ট্রিক এটা আছে বহুত সিম্পল হয় সিধা সাধা কিন্তু বহুত এফেক্টিভ হয় ঠিক আছে সেই ট্রিকটো কি হয় তুমি হেতু চাই লোৱা আগতে এনেকুৱা ট্রিক তোমালোকে কি জানিবা আগত কোনোদিনও শুনা নাই হেতু ট্রিক তোমালোকে 1 সেকেন্ডত মনত ৰাখিব পাৰিবা চুটকিমে মনত ৰাখিব পাৰিবা হেতুৰ গ্যাৰান্টি মই লৈছো আৰু এটো কেতিয়াও ভুল নহয় কাৰণ মই এটো 8 বছৰ ধৰি মই এপ্লাই কৰি আহি আছো কোনোদিনও ভুল হোৱা নাই 8 বছৰৰ এক্সপেৰিয়েন্সৰ ওপৰত কৈ আছো 8 বছৰ ধৰি সেই ট্ৰিকটো মই এপ্লাই কৰি আছো যেটো তোমাৰ sin থিটা cos থিটা sec থিটা tan থিটা এইবোৰৰ যে ৰেশিও থাকে না কোনটো লম্ব বাই কৰ্ণ কোনটো ভূমি বাই কৰ্ণ হয় কোনটো তোমাৰ হাইপোটেনিয়াস হয় এটো আমাৰ মনত নাথাকে তো সেইটো ৰেশিওৰ কাৰণে তোমালোকক এটা ট্ৰিক শিকাম ঠিক আছে ভিডিও হেকলৈকে চাই থাকা হেতু ট্ৰিক কেনেকৈ এপ্লাই কৰিব লাগে হেতু বিষয়ে মই কম এটো বুজি পালানে বুজি দিছো বাৰু এটো তো এটো হ'ব আমাৰ 6 নম্বৰ কোৱেশ্চন ঠিক আছে 6 নম্বৰ কোৱেশ্চন আছে ইফ sin a is equal to 3/4 এটো সা sin a is equal to কি হয় 3/4 হয় তোমালোকে কিন্তু জানা এটো কৰিব মই জানো এটো তোমালোকৰ 90% এটো জানা কিন্তু ট্ৰিকটো না জানা না তুমি ট্ৰিকটো ইউজ কৰিলে আৰু ইজি ট্রিক ইউজ করিবা একেবারে ইজি মোটামুটি তোমালোকৰ এটো 1 মিনিট না লাগে এটো তুমি কৰোতে ঠিক আছে তো এটা আছে তোমাৰ sin a = 3/4 তেতে হলে আমি ফাইন্ড আউট কৰিব লাগে কি ফাইন্ড আউট কৰিব লাগে এটো তোমাৰ cos a তাৰ পিছত আছে তোমাৰ tan a cos a tan a cot a and sec a এটো cot a and কি লব লাগে sec a তো কিন্তু 2 মাৰ্কৰ কাৰণে অলৰেডি আহিছে কোৱেশ্চনটো ঠিক আছে তোমার এই কোশ্চেনটো আহিছে অলরেডি তোমালোকৰ প্ৰি বোর্ড এক্সামিনেশনটো আহিছে তাৰ পিছত তোমাৰ আগৰ যিবোৰ আছে তোমাৰ ফাইনাল এক্সাম আছে সেইবোৰতো তোমাৰ এই কোশ্চেনটো আহিছে সো এটা আমি ট্ৰিক ইয়াতে আমি কেনেকৈ এপ্লাই কৰিম বহুতে ইম্পৰ্টেন্ট হয় ট্ৰিকটো কি হয় তোমাৰ বন্ধু এজনে ধৰা বেলেগ এজন ছোৱালীৰ লগত কথা পাতি আছে তেতিয়া তুমি কি কবা যে তই এটো ভাল পোৱা নেকি তুমি কি কবা তেতিয়া হি কব পাৰে হে ভাল পোৱা নহয় যে যাই নে মানে ভাল পোৱাৰ নিচিনা মানে কি তোমাৰ লগ ভক লাভ লগ ভক লাভ বুজি পাইছা লগ ভক লাভ প্ৰায় ভাল পোৱাৰ নিচিনা ভাল নাপাও আৰু ঠিক আছে তো তেনেকুৱা এটা কন্ডিশন তোমালোকে মনত ৰাখা তোমালোকে কেৱল এটা সিকোয়েন্স মনত ৰাখিব লাগে আৰু সিকোয়েন্সটো বহুত ইজি হয় সিকোয়েন্সটো বহুত ইজি কেনেকুৱা sin cos cos sec cot sin cos cos sec cot কেনেকে এটা চা sin তাৰ পিছত তোমাৰ এটো cos cos sec ta cot মনত নাথাকিব জানো এটো স্টুডেন্ট নাই হইছো নেকি এইখিনি কথা যদি মনত ৰাখিব নোৱাৰো sin cos cos sec cot sin cos cos sec cot মানে তোমার এটুত কেবল তুমি এটা c লগাবা আর এটুত কেবল এটা n লগাবা হই গল sin cosec cosec tan cot বুঝি পালা sin cosec cosec tan cot হই গল এতিয়া তুমি লিখায়াতে কি এই যে প্রায় ভাল পোৱা এটো তোমার কি হইব লক কিন্তু একটা মাজত গ্যাপ দিব লাগিব ঠিক আছে মাজত গ্যাপ দিব লাগিব মানে এটো লিখিলা সাইনত লিখিলা লক কসত লিখা কি ভক কসত কি লিখা ভক লিখা তার পিছত আহিব কি এটো লক ভক এটো কি আহিব লব এতিয়া তুমি ধৰিব পাৰিছা নিশ্চয় এটো সাইন মানে হৈছে লম্ব বাই কৰ্ণ এটো হৈছে কস মানে হৈছে ভূমি বাই কৰ্ণ tan মানে হৈছে তোমাৰ এটো লেন হৈ আছে বাৰু tan মানে হৈছে তোমাৰ লম্ব বাই কি ভূমি এতিয়া তুমি কবা যে বাকি কেটা ৰৈ গল আৰে বাকি কেটা ৰৈ গল হেটো কি চিন্তা মানে প্ৰথমটো হৈ গল না এতিয়া এটো তুমি উল্টাই দিয়া ঠিক আছে এটো ভৰিখন মুৰৰ ওচৰত আনা মানে এটো তোমাৰ কি হ'ব এটো হ'ব তোমাৰ কল এটো কি হল কল হল এটো তোমাৰ কি হ'ব কব হৈ গল আৰু এটো হ'ব তোমাৰ ভল এইটো হৈ গল আমাৰ গুটেই কেটাৰ ৰেশিও তোমাৰ মনত থাকিল এটো এপ্লাই কৰি তুমি ডাঙৰ অংক তুমি কৰিব পাৰিবা মিস্টেক নহব ঠিক আছে মিস্টেক নহয় তুমি মিলাই চোৱাচোন তোমালোকে যদি আগৰ যেটো প্ৰসিজাৰ তোমালোকে জানিছা তুমি হেতু লগত মিলাই লোৱা ঠিক আছে এটো তোমাৰ মিলে নে নিমিলে এতে চোৱা এতে তোমাৰ চোৱা আমাৰ দিয়া আছে এটো চোৱা ইয়াতে গিভেন এটা আমাৰ কি দিয়া আছে sin a is equal to 3 by কি দিয়া আছে 4 sin a is equal to 3 by 4 দিয়া আছে sin মানে কি আছে লম্ব বাই কর্ণ এটা তুমি লিখা ইয়াতে লম্ব ডিভাইডেড বাই কি কর্ণ লম্ব ডিভাইডেড বাই কর্ণ বুঝি পালা এতিয়া তোমার ইয়াতে চোৱা লম্ব বাই কর্ণ ইয়াতে কিন্তু ভূমিৰ মানটো আমাৰ দিয়া নাই কার মান দিয়া নাই ভূমিৰ মানটো লাভ লাগিব না পাইথাগোৰাছৰ ফৰ্মুলা তোমাৰ কি আছিল হেতু উলাই ল পাইথাগোৰাছৰ ফৰ্মুলাটো আছিল এটো হয়নে কৰ্ণৰ বৰ্গ
ইজ ইকুয়াল টু তার কি হয় ভূমির বর্গ তার তোমার কি হয় লম্বর বর্গের যোগফলের সমান হয় এইটো কর্ণ স্কয়ার ইজ ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এটা আমার লাগে বেচারা ভূমি কি লাগে ভূমি লাগে তো ইয়াতে তুমি ভূমিটো ইফালে রাখি দিয়া এইটো ইফালে গলে এইটো তোমাৰ কি হৈ যাব হেড হৈ যাব হেড মূৰৰ ওপৰত যে তোমাৰ লগ টুপি লগোৱা না টুপি ঠিক আছে এইফালে তোমাৰ ডাঙৰ কাণ এইফালে টুপি মনে থাকিব এইফালে ডাঙৰ কাণ থাকিলে মানে স্কয়াৰ থাকিলে এইফালে আহিলে তোমাৰ কি হ'ব টুপি হৈ যাব ঠিক আছে মানে ৰুট ওভাৰ হৈ যাব ইয়াতে তোমাৰ এটো কি হ'ব এটো আমি ইফালে লৈ আহিম হয়নে এটো কি কৰিম ইফালে লৈ আহিম তো এটো কি হ'ব এতে থাকিব তোমাৰ কৰ্ণৰ বৰ্গ এটো তোমাৰ প্লাস আছিল না এটো ইফালে লৈ আহিলো তো এটো ইফালে আনিলে তোমাৰ এটো পজিটিভ আছে এটো ইফালে আনিলে কি হ'ব মাইনাস হ'ব তো এটো কৰ্ণ মাইনাস কি হ'ব লম্ব এটো লম্বৰ বৰ্গ এটা তোমাৰ চ কৰ্ণৰ ভ্যালু কিমান দি আছে 4 তো 4 4 * 16 মাইনাস এটা আছে লম্ব 3 3 3 * কিমান 9 এটা 16 ৰ পৰা 9 গলে এটো থাকিব কিমান √7 এটো 7 ভূমিৰ ভ্যালু আমি কিমান পালো 7 পালো এতিয়া তুমি বাকিখিনি কৰাৰ দৰকাৰ নাই তুমি এইখিনি কৰিলা মানে তোমাৰ आंसर গুটেকেটা আহি গলে এতিয়া তুমি ভ্যালু পুট কৰা গুটেকেটা আহি যাব 1 সেকেন্ড নালাগে এতিয়া তুমি লিখি দিয়া প্ৰথমতে আছে তো তোমাৰ সাইডে তোমাৰ cosec a এটো cosec a মানে তোমাৰ কি আছিল কৰ্ণ বাই লম্ব কৰ্ণৰ ভ্যালু আমি কিমান পালো কৰ্ণৰ ভ্যালু আমাৰ দি আছে 4 কৰ্ণৰ ভ্যালু 4 দি আছে হয়নে আৰু তোমাৰ ইফালে লম্বৰ ভ্যালু তোমাৰ দি আছে কিমান লম্বৰ ভ্যালু দি আছে 3 গতিকে এটো হল 4/3 আৰু তাৰ পিছত আছে তোমাৰ cos এটো সা cos a তোমার কি হবে cos a কি আছিল ভূমি বাই কর্ণ তো ভূমি পালো 7 √7 মানে √7 আর কর্ণৰ ভ্যালু কিমান আছে কর্ণৰ ভ্যালু আছে তোমাৰ এটো 4 কর্ণৰ ভ্যালু 4 হৈ গল এর পিছত আছে তোমাৰ sec এটো sec মানে তোমাৰ কি আছে sec মানে আছে তোমাৰ কর্ণ বাই ভূমি তো কর্ণ কিমান আছে কর্ণ আছে আমাৰ গৈ 4 আৰু তোমাৰ এফালে ভূমি আছে কিমান √7 এটো হৈ গল তাৰ পিছত আছে tan তো tan এ কি হবো tan মানে তোমার কি আছে লম্ব বাই ভূমি লম্ব কিমান আছে এতে লম্ব আছে 3 আর তোমার ভূমি আছে √7 আর আছে তোমার এটা cot এটো cot কি হবো cot এ ইজ ইকুয়াল টু কি হবো ভূমি বাই লম্ব ভূমি কিমান আছে ভূমি আছে তোমার √7 আর তোমার ইফালে লম্ব কিমান আছে 3 এটো হৈ গল এটো আমাৰ आंसर হৈ গল আশা কৰিছো তোমালোকৰ ভাল লাগিছে যদি টিকটো তোমালোকে আগতে জানা নাছিলা নিশ্চিতভাৱে কমেন্ট কৰি জনোৱা আগতে জানিছিনা লিখি এটো সা 7 নম্বৰ প্ৰশ্নটো আমাৰ কি কৈছে cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a is equal to 2 into sec a এটো আমি প্রুফ কৰিব লাগে তো এটো তোমাৰ LHS লৈ ল LHS মানে লেফট হ্যান্ড সাইডত তোমাৰ কি আছে এটো আছে তোমাৰ cos a divided by এটো আছে তোমাৰ 1 plus sin a আৰু ইফালে আছে প্লাস এটো 1 plus sin a divided by তোমাৰ কি আছে cos a ঠিক আছে এতে এলসিয়াম ললে তোমাৰ এটো কি হ'ব 1 plus sin a 1 plus কি sin a আৰু ইফালে আছে তোমাৰ কি cos a হয়নে এতে এটো তোমাৰ কি আহিব এটো আহিব তোমাৰ cos square a এটো ইফালে আহিব তোমাৰ cos square a হয়নে এটো cos into cos a মানে কি cos a into cos a মানে cos square a প্লাস এটো তোমাৰ কি আহিব 1 plus এটো তোমাৰ sin a এটো তোমাৰ দুটা আছে মাল্টিপ্লাই হ'ব তো স্কয়ার হৈ যাব ঠিক আছে তো এতিয়া তোমাৰ এটো সা এফালে তোমাৰ এটো 1 plus sin a into cos a into তোমাৰ কি হল cos a হল এফালে cos square a এটো তোমাৰ আছে cos square a এটো প্লাস এফালে আছে 1 plus sin square 1 plus sin a whole square আছে whole square থাকিলে এটো তোমাৰ কি কৰিব পাৰা a plus b whole square ভাঙি দিয়া a plus b whole square ভাঙি দিলে তোমাৰ এটো কি হ'ব এটো হ'ব তোমাৰ a square plus 2ab আৰু plus b square মানে তোমাৰ কি হ'ব sin square a বুজি পালে হয়নে এতে তুমি এফালে সা cos square plus sin square কি হয় cos square plus sin square 1 হয় তো এটো 1 plus আর 1 square মানে 1 হয় প্লাস এটো তোমার থাকিব কি 2 sin a 2 কি থাকিব sin a আর তলত আহিব কিমান এটো থাকিব তোমাৰ 1 plus sin a ইনটু তোমাৰ কি থাকিব ইয়াতে cos a ইনটু কি থাকিল cos a থাকিল এতে সা 1 plus 1 মানে কি 2 হয় 1 plus 1 মানে 2 গতিকে ইয়াৰ পৰা তুমি 2 কমন আনাতে ইয়াতে থাকিব তোমাৰ কি 1 plus sin a 1 plus কি থাকিব sin a থাকিব হয় নে নাই এটো 1 plus 1 মানে 2 হয় আৰু ইফালে আছে তোমাৰ প্লাস 2 sin a তো ইয়াৰ পৰা তোমাৰ 2 কমন আহিল তো ইয়াতে ৰৈ গল তোমাৰ 1 আৰু ইফালে ৰৈ গল তোমাৰ কি sin a কি ৰৈ গল sin a ৰৈ গল আৰু তলত আছে কি তোমাৰ এটো 1 plus sin a আৰু ইফালে আছে তোমাৰ কি cos 1 plus sin a ইফালে ৰৈ গল cos a এতিয়া তোমাৰ এটো আৰু এটো তোমাৰ ক্যান্সেল যাব ইফালে ৰল কি 2 হয়নে ইনটু ইফালে রল কি 1 বাই তোমার কি cos a 2 into 1 by cos a
এতিয়া তোমাৰ ইফালে 2 * 1 / cos a মানে কি cos a এটো 2 * 1 / cos a মানে তোমাৰ এটো কি হয় sec a হয় sec a এটো আমাৰ প্রুফ হৈ গল এটো আমাৰ RHS আমি পালো অর্থাৎ এটা আমার প্রুফ হৈ গল বুঝি পালা নে একেবারে সিম্পল হয় জাস্ট তুমি কেবল অলপমান মনোযোগ দিব লাগে কনসেন্ট্রেশন কৰিব লাগে এর পিছত চ আমার 8 নাম্বার কোশ্চেনটো কি আছে 8 নাম্বার কোশ্চেন সো 8 নাম্বার কোশ্চেনটো বহুত মজাদার হেটো আৰু মানে তোমাৰ ভাল লগা এটা প্ৰশ্ন হয় ঠিক আছে চাই থাকা বহুত ইন্টারেস্টিংলি কোশ্চেন হয় 8 নাম্বারটো চ এটো চ 8 নাম্বার প্রশ্নটো তোমাৰ কি কৈছে sin 30 ডিগ্ৰী + tan 45 - cos 60 divided by sec 30 plus cos 60 plus cot 45 is equal to 43 minus 24 of √3 divided by 11 এটো তুমি প্রুফ কৰিব লাগে ঠিক আছে তো প্রুফ কৰাৰ কাৰণে তুমি এটো LHS লৈ ল LHS লৈ ললে ইয়াতে তুমি কি পাবা এটা আছে তোমাৰ sin 30 ডিগ্ৰী plus tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী মাইনাস তোমাৰ কি আছে cos 60 ডিগ্ৰী divided by ইয়াতে কি আছে তোমাৰ এটো আছে তোমাৰ sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী প্লাস এটো আছে তোমাৰ cos 60 ডিগ্ৰী প্লাস এটা আছে তোমাৰ cot 45 ডিগ্ৰী এতে সা এতে তোমাৰ গুটে গেটার ভ্যালু ইয়াতে তুমি পুট কৰিব লাগিব ঠিক আছে তো এতে তোমাৰ ভ্যালু যদি তুমি পুট কৰা তেতিয়াহলে তোমাৰ sin 30 ডিগ্ৰীৰ ভ্যালু কিমান sin 30 ডিগ্ৰী হৈছে তোমাৰ 1/2 tan 45 এর ভ্যালু কিমান হয় 1 হয় tan 45 এর ভ্যালু হৈছে তোমাৰ 1 প্লাস হয়তো কি এটো মাইনাস আছে এতে মাইনাস cos 60 এর ভ্যালু তোমার কিমান এটো হইছে তোমার 2/√3 2/√3 কি 3 ডিভাইডেড বাই এটা তোমার sec 30 ডিগ্রি আছে তো sec 30 ডিগ্রি তোমার এটো কি হয় 2/√3 হয় প্লাস cos 60 এর ভ্যালু কিমান cos 60 এর ভ্যালু হইছে তোমার 1/2 আর ওইখানে আছে তোমার প্লাস cot 45 এর ভ্যালু হইছে 1 ঠিক আছে এটা আমি কি করিম এটোর এলসিয়াম লম এলসিয়াম ল দুটারে এলসিয়াম ললে আমি কি পাম সবা প্রথমত আমি দ্বিঘলকে আঁকি দিছো ঠিক আছে এতে 2 * √3 2 of √3 আহিল এতে সব ইয়াতে তোমার রই গল কি সবা এতো তোমার 2/√3 আছে তো 2 of √3 আহিল তো এই √3 আর √3 তোমার ক্যান্সেল হয়ে যাব ইয়াতে তোমার এই 2 আর 2 থাকি যাব মানে 2 * 2 এটো তার মানে তুমি এনেকে এটো কৰিব লাগে তার মানে তোমার ইয়াতে যেটো এলসিয়াম আহিব সেই এলসিয়ামক এটোরে তুমি হরণ কৰিব লাগিব এটোরে হরণ করা তো হরণ কৰিলে তুমি যিমান পাবা হেতু তোমাৰ ওপৰটোত কি হয় মাল্টিপ্লাই হয় ওপৰটোত মাল্টিপ্লাই হ'ব তো হেতু ডাইৰেক্টলি এনেকে ক'ব পাৰা √3 ক্যান্সেল যাব আৰু 2 of 2 থাকি যাব মানে এটো হ'ব তোমাৰ কি 4 আৰু ইফালে আছে প্লাস এতে তোমাৰ 2 আছে তো 2 আৰু 2 ক্যান্সেল যাব এতে থাকিব তোমাৰ √3 প্লাস এতে 1 আছে তো 1 থাকিলে এটো তোমাৰ হুবহু ওপৰত যাব এটো 2 কি আহিব 3 আহিব সিমিলারলি তুমি উপরতো এলসিয়াম লয় এটো আহিব তোমাৰ 2√3 এলসিয়াম আহিল আৰু ইফালে থাকিব তোমাৰ এটো 2 আছে ক্যান্সেল যাব তো ইফালে থাকিব √3 প্লাস এটো হ'ব তোমাৰ 2√3 মাইনাস এটো তোমাৰ √3 আৰু √3 তো ক্যান্সেল হৈ যাব এটা থাকিব 2 আৰু 2 মানে এটো হ'ব তোমাৰ 4 এতে সা তোমাৰ a2 এক গুটেখিনি তোমাৰ ডিভাইডে আছে তো গুটেখিনি যদি ডিভাইডে থাকে তো আমি মাল্টিপ্লাই কৰিলে তোমাৰ কি হ'ব মাল্টিপ্লাই কৰিলে a2 এটো তোমাৰ ওপৰত গৈ এই 2√3 আৰু 2√3 তোমার কি হবো ক্যান্সেল হয়ে যাব তো এইকেটাক আমি বুঝা হিসাবে বারে বারে লিখি না থাকো ঠিক আছে এতে সা তোমার এফালে থাকিব কি এত √3 আর ওইফালে আছে দুটা √3 তো কেটা √3 হল এটা আৰু তোমার দুটা মিলি তোমার কিমানটা হল তিনটা হল মানে এটো হবো তোমার 3√3 এফালে আহিব তোমার -4 আর এতে তোমার কি হল √3 + 2√3 মানে 3√3 আর ইফালে থাকিব +4 आंसर হইছে নে आंसर হোৱা নাই আমি এটো পাব লাগিব তো কি কৰিম আমি ইয়াৰে হৰ পৰিমাই কৰিম ক্লাস 9 ত তোমালোকে এনেকুৱা 1000 অফ টাইপ অফ অংক তোমালোকে এনেকুৱা কৰিছা তো এটো তোমাৰ হৰ পৰিমাই কৰাৰ কাৰণে আমি কি কৰিম এটো 3√3 এটো +4 মাল্টিপ্লাইড বাই এটো কি হ'ব 3√3 কি হ'ব -4 হ'ব ঠিক আছে -4 হৈ গল তো এটো তোমাৰ ওপৰত থাকিব কি ওপৰত তোমাৰ 3√3 এটো -4 আৰু এখালে তোমাৰ কি হ'ব এটো আহিব এটো सेम नंबर এর আমি কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে এটো হৈ গল এতে তোমাৰ যেহেতু বাসাতন দুটা আহিল কেটা দুটা আহিল না এটো তোমাৰ √3 - 4 3√3 - 4 দুটা আহিল তো এটো আমি হোল স্কয়ার লিখিব পাৰি আৰু এটো সব a + b আৰু a - b তার মানে a + b * a - b তার মানে তোমার এটো কি হয় a² - b² তো এটো ফর্মুলা ভাঙি যায় a² মানে এটো হ'ব তোমাৰ 3√3 হোল স্কয়ার - 4²
a স্কয়ার মাইনাস b স্কয়াৰত লিখি দিলো আৰু ওপৰটো তোমাৰ আহিব কি a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ তো a স্কয়াৰত ভাঙি দিয়া এটো a স্কয়াৰ মানে তোমাৰ কি হ'ব 3√3 হোল স্কয়াৰ মাইনাস 2ab তো 2 into 3√3 into 4 হয়নে 2ab হল আৰু ইফালে আহিব তোমাৰ প্লাস b স্কয়াৰ মানে তোমাৰ 4 স্কয়াৰ বুজি পালে হেতে সব এফালে তোমাৰ যেটো √ওভাৰ আছে আৰু স্কয়াৰ আছে হেতু তোমাৰ কি হৈ যাব ক্যান্সেল হৈ যাব আৰু ইফালে তোমাৰ 3 টু স্কয়াৰ আহিব মানে এই যেটো ব্র্যাকেট আছে মানে কি তোমাৰ এই স্কয়াৰটো দুটাই পাব দুটা বলে ভাঙি দিয়া 3 3 জাৰ তোমাৰ কিমান হ'ব 9 into 3 9 into 3 তোমাৰ এটো কিমান হ'ব 27 বুজি পালানে মই এফালে কৰি দিছো সাইটো তোমাৰ 3√3 এফালে আছে তোমাৰ হোল স্কয়াৰ মানে এটো তোমাৰ কি হয় 3 স্কয়াৰ আৰু এফালে আছে তোমাৰ √3 এটো কি হোল স্কয়াৰ তেটো 3 স্কয়াৰ মানে 9 আৰু এটো তোমাৰ ক্যান্সেল হৈ থাকিব 3 তেটো হ'ব তোমাৰ কিমান 27 বুজিলা এটো মাইনাস 2 4 যা 8 8 3 যা কিমান হয় 24 √3 প্লাস 16 ডিভাইডেড বাই এটো তোমাৰ প্লাস 16 আছে 4 স্কয়াৰ মানে কি 16 হয় আৰু এফালে সব তোমাৰ কি হ'ব 3 স্কয়াৰ মানে 27 হ'ব এটো 27 কেনেকে এটো 7 হল মাইনাস এটো তোমাৰ কিমান আছে 4 স্কয়াৰ মানে 16 এটো 27 আৰু তোমাৰ 16 প্লাস কৰা প্লাস এটো প্লাস কিমান হ'ব 43 মাইনাস এটো তোমাৰ কি থাকিব 24√3 ডিভাইডেড বাই এটো তোমাৰ কিমান থাকিব 11 হৈ গল তো এটো আমাৰ কি হল এটো RHS হল অৰ্থাৎ এটো আমাৰ কি হৈ গল প্রুভড হৈ গল বুজি পালানে আশা কৰিছো বুজি পাইছা তোমালোকৰ এইবোৰ যদি প্ৰ্যাকটিস কৰা একেবাৰে টাইম না লাগে তোমালোকে বহি না থাকি প্ৰ্যাকটিস কৰা আৰম্ভ কৰা ঠিক আছে আৰু তোমালোকে যিকোনো ভিডিও তোমালোকে যে মোৰ ভিডিও চাবা হেতু কৰা নহয় তোমালোকে যাৰে ভিডিও চা ম্যাথছৰে হক সায়েন্সৰে হক আৰু এটা তোমালোকে এতে গুড নিউজ দিও তোমালোকৰ যেটো 4 নম্বৰ চেপ্টাৰ আছে কাৰ্বন এন্ড ইটস কম্পাউন্ড অৰ্থাৎ কাৰ্বন আৰু তাৰ যৌগবোৰ হেতুৰ ওপৰত তোমাৰ লাইভ শৰ্ট ভিডিও আহি আছে ঠিক আছে তোমালোকে ম্যাথছৰ পৰীক্ষাৰ পিছৰ দিনা তোমালোকে ভিডিওটো পাই যাবা অলৰেডি আধাখিনি কাম কমপ্লিট হৈছে তোমালোকে সেই যেটো পিই পাবা লাইভ শর্ট ভিডিও পাবা তাৰে পৰা তোমাৰ কোৱেশ্চন আহিবই তাৰে বাহিৰত আৰু কোৱেশ্চন নাহে মই গ্যাৰান্টি দিছো হেতু আৰু যদি আহে তোমালোকে তাৰ পিছত আহি কমেন্ট কৰিবা ঠিক আছে যিমান বেয়াবাৰ তোমালোকে কমেন্ট কৰিবা একো নকও যদি কোৱেশ্চন নাহে এই নম্বৰ প্ৰশ্নটো বহুত মৰম লগা প্ৰশ্ন হয় তোমালোকে ভাবিছা যে ইমান ডাঙৰ আমি কেনেকে ক্যালকুলেশন কৰিম হাৰে একো কৰিব নালাগে বহুত ইজি হয় তোমালোকে চাই থাকা কেনেকে কৰিব লাগে এটো আৰু যদি তোমালোকে কৰিব পাৰা তেতিয়াটো ভালে হয় বেটাৰ হয় আমাৰে ভাল লাগে তোমালোকে জীবন আপগ্ৰেড হবা হিমানে আমাৰ ফুৰ্তি লাগে ঠিক আছে তো এতে সা আমাৰ দিয়া আছে 5 of tan theta = 4 তেতিয়া হলে আমাৰ এইখিনিৰ ভ্যালু আমি ফাইন্ড আউট কৰিব লাগে ঠিক আছে তেটো আমি কি কৰিম সা 5 of tan theta = যেটো আমাৰ 4 দিয়া আছে ইয়াৰে পৰা ঠিক আছে ইয়াৰে পৰা আমি কি কৰিব পাৰিম ইয়াৰে পৰা তোমাৰ tan theta কি হ'ব tan theta = তোমাৰ হ'ব 4 out of 5 এটো হ'ব নে এটো তোমাৰ এটো 5 আছে এটো ইফালে আহিলে তোমাৰ কি হ'ব ডিভাইড হ'ব হয়নে এতিয়া তুমি এইখিনি লৈ লোৱা ঠিক আছে এইখিনি লৈ লোৱা ইফালে তোমাৰ কি আছে এটো 5 of sin theta minus 3 of cos theta out of এটো আছে তোমাৰ 5 of sin theta plus এটো আছে তোমাৰ 2 of cos theta এতে সা আমাৰ যেটো ইয়াতে নিউমাৰেটৰ আৰু ডিনোমিনেটৰ আছে মানে লব আৰু হৰ দুটাতে আমি কি কৰিম ইয়াতে তোমাৰ cos এৰে ডিভাইড কৰিম কি হেৰে cos কিমানেৰে cos এৰে ডিভাইড কৰিম cos ঠিক আছে তেটো তোমাৰ কি হ'ব 5 of এটো হ'ব তোমাৰ sin theta divided by cos theta minus এটো হ'ব তোমাৰ 3 of cos theta divided by কি হ'ব cos theta বুজি পালা আমি দুইফালে কি কৰিলো আমি cos theta ৰে আমি ডিভাইড কৰিলো এটা তুমি কব পাৰা স্যার cos theta কিয় ললে কারণ cos theta এই কারণে ললো কারণ ইয়াতে তোমার tan theta এর ভ্যালু দিয়া আছে কার ভ্যালু tan theta ওদিকে তোমার tan theta আমি কেনেকে পাবো এটা sin theta বাই cos theta মানে কি হয় tan theta হয় sin বাই cos theta মানে tan theta সেই কারণে আমি cos theta ডিভাইড কৰিছো যাতে আমাৰ সিম্পলিফিকেশনত ইজি হয় ঠিক আছে আৰু এফালে আহিব তোমাৰ এটো কি আহিব 5 of sin theta out of cos theta এটো প্লাস এটো কি আহিব 2 of cos theta out of cos theta হৈ গল এতিয়া সব একেবাৰে ইজি হলে তুমি চকুমুদি কৰিব পাৰিবা ঠিক আছে তো এটো তোমাৰ সা এটো 5 of এটো তোমাৰ sin theta বাই cos theta মানে কি tan theta এটো মাইনাস এটো তোমাৰ কি থাকিব cos theta আৰু cos theta কি যাব ক্যান্সেল যাব
হয়নে মানে 1 হ'ব 3 * 1 মানে 3 এতিয়া তাৰ পিছত তলত চাই এইটো তোমাৰ 5 অফ এইটো sin থিটা বাই cos থিটা এইটো মানে আহিব তোমাৰ tan থিটা প্লাস এইটো আৰু এইটো কেনসেল যাব এইটো 1 থাকিব গতিকে 2 * 1 মানে 2 এটো তুমি tan থিটাৰ ভ্যালু পুট কৰা 5 অফ tan থিটাৰ ভ্যালু তোমাৰ কিমান আছে এটো 4 আউট অফ 5 -3 ডিভাইডেড বাই ইয়াতে 5 অফ tan থিটাৰ ভ্যালু তোমাৰ কি হয় 4 আউট অফ 5 হয় এটো +2 এটো 5 আৰু 5 কেনসেল যাব ইফালে 5 আৰু 5 কেনসেল যাব ইফালে থাকিব তোমাৰ 4 আউট -3 আৰু ইফালে থাকিব তোমাৰ 4 + 2 এটো তোমাৰ যদি 3 ৰ পৰা 4 ৰ পৰা 3 গলে কিমান থাকিব 1 থাকিব আৰু 4 + 2 তোমাৰ কি হয় 6 হয় এটো আমাৰ ভ্যালু হৈ গল এটোৱে আমাৰ ভ্যালু ওলাব দিছিল তো আমাৰ এটো ভ্যালু ওলোৱা হৈ গল ঠিক আছে এটো আমাৰ आंसर হয় 1 আউট অফ 6 এটো आंसर হয় বুজি পালা কিমান সিম্পল হয় এতিয়া আমি আগবাঢ়িছো 10 নম্বৰ প্ৰশ্ন এটো সব 10 নম্বৰ এটো তোমাৰ দেখাত জিমান টান লাগিছে এটো ইমানই ইজি হয় কেৱল তুমি স্টেপবোৰ মানে ফলো কৰিব লাগে এটো সব কি কৈছে 1 plus sin theta divided by 1 - sin theta whole under root মানে গুটে এটা root over আছে প্লাস এটা আছে 1 - sin theta divided by 1 plus sin theta এটো তো তোমার 2p আছে ইজ ইকুয়াল টু তোমার কি আছে 2 of sec theta 2 of sec theta এতে সব এটো তোমার কি করা LHS লয়া ঠিক আছে লেফট হ্যান্ড সাইড এটো আমার অটোমেটিক্যালি আহি যাব ঠিক আছে আমি এটো থেতেলি লৈ যাম তার ফালে এটো কেনেকে লৈ যাও সব এফালে তোমার 1 plus sin theta 1 plus sin theta এটো তুমি লিখিব লাগিব ঠিক আছে মেনশন কৰিবা এটো 1 plus sin theta out of এটো 1 - sin theta আৰু ইফালে আছে তোমাৰ কি 1 - sin theta 1 - sin theta ডিভাইডেড বাই এটো আছে তোমাৰ 1 plus sin theta এটো আছে তোমাৰ root over ঠিক আছে এটা তোমাৰ সব এটো আমি ৰেশনালাইজ কৰিম ঠিক আছে হৰ পরিমেয়করণ কৰিম হৰ পরিমেয়করণ তো হৰ পরিমেয়করণ কৰিলে তোমাৰ এটো কি হ'ব আন্ডার রুট এইফালে তোমাৰ কি হ'ব এটো আছে তোমাৰ কি 1 - sin theta 1 - sin theta তো এটো কি হ'ব 1 plus sin theta হ'ব হয়নে হৰ পরিমেয়করণ কৰিলে প্লাস থাকিলে মাইনাস এটা আমি কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে আৰু ইয়াত আছে তোমাৰ কি এটা আছে তোমাৰ 1 plus sin theta 1 plus sin theta মই বাৰে বাৰে লিখি না থাকো সো এটা এটো আহিব তোমাৰ 1 plus sin theta তো তোমাৰ a2 আৰু a2 তোমাৰ দুটা মাল্টিপ্লাই হ'ব তো এটো তোমাৰ কি হৈ যাব স্কয়ার হৈ যাব समझ মায়া ইয়াতে তোমাৰ 1 plus sin theta আছে তো এটো তো ওপৰত মাল্টিপ্লাই হ'ব না তো a2 আৰু a2 তোমাৰ মাল্টিপ্লাই হলে দুটা একে আহি যাব তো এটো আমাৰ স্কয়ার হৈ গল ঠিক আছে প্লাস এটো কৰা সিমিলারলি এটো তোমাৰ কি হ'ব 1 plus sin theta 1 plus sin theta এটো কি আহিব 1 - sin theta আহিব হয়নে আৰু ওপৰত কি থাকিব এটো 1 - sin theta এটো তোমাৰ কি হ'ব এটো তো ওপৰত গলে মাল্টিপ্লাই হ'ব মানে এটো তোমাৰ কি হৈ যাব স্কয়ার হৈ যাব এতিয়া চোৱা এইফালে তোমাৰ 1 plus sin square theta আৰু এইফালে আছে তোমাৰ 1 - sin theta আৰু 1 plus sin theta a minus b into a plus b মানে কি হ'ব a square minus b square তো এটো তোমাৰ আহিব আন্ডার রুট এটো তোমাৰ আহিব a square minus b square মানে এটা আহিব তোমাৰ sin square theta a square minus b square আহিল 1 square minus sin square theta আৰু যেটো ওপৰটো যে আছে ওপৰটো আমি কি কৰিব পাৰি a plus b whole square ত আমি ভাঙি দিব পাৰি নে নোৱাৰি a plus b whole square ত আমি কি কৰিম ভাঙি দিম তো এটো তোমাৰ কি আহিব এটা আহিব a square plus 2ab plus b square মানে এটা হ'ব তোমাৰ sin square theta বুজি পালানে প্লাস এটা তোমাৰ কি আহিব এটো সেম আহিব এটো সব a plus b আৰু a minus b মানে তোমাৰ এটো কি আহিব এটা আহিব তোমাৰ এটো আহিব কি এটা আহিব a square minus b square a square minus b square হলে তোমাৰ কি হ'ব এটো a square minus b square মানে sin square theta আৰু ওপৰত এটো a minus b whole square ভাঙি দিলে এটো a square minus 2ab মানে 2 of sin theta আৰু এটা আহিব তোমাৰ plus b square মানে এটা আহিব তোমাৰ sin square theta হৈ গল এতিয়া তোমাৰ এইফালে চোৱা এইফালে আমি কি কৰিম এইফালে আন্ডার রুট এইফালে চোৱা তোমাৰ এইফালে তোমাৰ কিমান আছে এটা আছে তোমাৰ 1 plus 2 sin theta plus sin square theta plus sin square theta divided by এটো 1 square মানে কিমান হয় 1 হয় আৰু তোমাৰ sin square মানে কি হয় sin square হয় তাৰ মানে 1 minus sin square theta কি হয় 1 minus sin square theta cos square theta গতিকে আমি এটা cos square theta বহাম ঠিক আছে এফালে বহাম আমি কি cos square theta এফালে তোমাৰ আছে এটো আন্ডার রুট এটো তোমাৰ কি আহিব cos square theta
আৰু তোমাৰ ওপৰত থাকিব কি এটো থাকিব 1 মাইনাস এটো 2 অফ sin থিটা প্লাস তোমাৰ কি থাকিব এটো sin স্কয়ার থিটা হৈ গল এতিয়া চোৱা এফালে যদি আমি a2 ৰুট ওভাৰ 2 উঠাই দিও তেতিয়ালে এটো cos স্কয়াৰ 2 মাইনাস নোহোৱা হৈ যাব মানে এই ৰুট স্কয়াৰ আৰু এটো ৰুট ওভাৰ 2 তোমাৰ কি যাব কেনসেল হৈ যাব ঠিক আছে তো কেনসেল হৈ যোৱাৰ লগে লগে ওপৰত তোমাৰ থাকিব কি ওপৰত থাকিব তোমাৰ এটো 1 প্লাস এটো 2 sin থিটা প্লাস তোমাৰ sin স্কয়াৰ থিটা ডিভাইডেড বাই ইয়াতে থাকিব তোমাৰ cos থিটা এটো কিন্তু ৰুট ওভাৰ থাকিব এটা আন্ডার ৰুট থাকিব কাৰণ এটো তুমি ই কৰা নাই না এটো প্লাস এইফালে থাকিব তোমাৰ এটো কি cos থিটা আৰু এটো ওপৰত থাকিব তোমাৰ আন্ডার ৰুট 1 মাইনাস 2 sin থিটা প্লাস তোমাৰ এটো কি থাকিব sin স্কয়াৰ থিটা বুজি পালে এতিয়া আমি এই দুটাৰ পৰা এলসিএম লব পাৰে নে নোৱাৰে পাৰে এলসিএম লম আমি দুটাৰ পৰা এলসিএম লা এটো তোমাৰ কি আহিব এটো তোমাৰ ডাইৰেক্টলি আছে cos থিটা এটো তোমাৰ কি আহিব এটো আহিব তোমাৰ cos অফ থিটা ঠিক আছে cos অফ থিটা এতিয়া সোয়া cos অফ থিটা আহিল এটা তোমাৰ সোয়া a2 আৰু a2 তোমাৰ ইয়াতে প্লাস আছে না ওদিকে এলসিএম ললে তোমাৰ এই দুটা সেম টু সেম কি হৈ যাব প্লাস হৈ যাব সেম টু সেম প্লাস হ'ব নে না হ'ব সেম টু সেম যদি প্লাস হয় তুমি লক্ষ্য কৰা সেম টু সেম যদি প্লাস হয় তেতিয়া হলে তোমাৰ ইয়াতে 1 ইফালে 1 এই দুটা থাকি যাব ইফালে তোমাৰ প্লাস 2 sin থিটা ইফালে আছে তোমাৰ কি মাইনাস 2 sin থিটা এটা তোমাৰ কি হ'ব ক্যান্সেল আউট হ'ব ইফালে তোমাৰ sin স্কয়ার থিটা ইফালে আছে তোমাৰ কি sin স্কয়ার থিটা তো তোমাৰ এই ৰুট ওভাৰ আৰু sin স্কয়ার থিটা ক্যান্সেল যাব এফালে তোমাৰ এই ৰুট ওভাৰ কি sin স্কয়ার থিটা যেটো আছে হেতু তোমাৰ কি হৈ যাব ক্যান্সেল হৈ যাব হয়নে তো তোমাৰ ইয়াতে থাকিব কি অনলি এটো তোমাৰ 1 আৰু ইফালে থাকে আছে কি 1 হেতু থাকি যাব মানে এটো তোমাৰ কি হ'ব এটো হ'ব গৈ তোমাৰ 2 ডাইৰেক্টলি কি হ'ব 2 গতিকে ইয়াতে তোমাৰ এইখিনি লিখিলেও হ'ব এটো হ'ব তোমাৰ কি 2/cos থিটা বুজিলা 2 কি হল cos থিটা হল এটো আমি এনেকে লিখিব পাৰো 2 * 1/cos থিটা 2 * 1/cos থিটা মানে এটো 1/cos থিটা মানে কি sec থিটা এটো 2 অফ sec থিটা এটো আমাৰ প্রুফ কৰিবলৈ দিছিল এটো আমাৰ প্রুফড হৈ গল বুজি পালানে একেবাৰে সিম্পল হয় আশা কৰিছো তোমালোকে সকলে বুজি পাইছা ইয়াৰ পিছত আমাৰ 11 নম্বৰ কোৱেশ্চনলৈ আহিছো চাও আমাৰ 11 নম্বৰ কোৱেশ্চনত কি কৈছে 11 নম্বৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটো আমি কৰিম তাৰ পিছত তোমালোকক 12 নম্বৰ যেটো কোৱেশ্চন আছে না হেতু তোমালোকক হোমৱৰ্ক দিম কাৰণ মই তোমালোকক এটা ট্ৰিক শিকালো না সেই ট্ৰিকৰ ওপৰত এটা কোৱেশ্চন আছে তোমালোকে এটো কৰিবা কৰাৰ পিছত মই তুমি পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱাছোন 7002824673 এটো নম্বৰত কৰি পঠাই দিবা হেতু ট্ৰিক ইউজ কৰি পঠাই দিবা ঠিক আছে তোমালোকে কিমানখিনি মনত ৰাখিব পাৰিলা হেতু চেক কৰিম আজি তোমালোকে এটো নম্বৰত কি কৰিবা হেতু অংকটো কৰি এটো নম্বৰত WhatsApp কৰি পঠাই দিবা স্যাৰ মই এটো কৰিছো ট্ৰিক এপ্লাই কৰিবা আৰু তুমি তোমাৰ যদি বেলেগকে কৰা আছে হেতু লগত মিলাই চাবা ট্ৰিকটো ভুল হৈছে না ভুলতো হ'ব পাৰে তোমালোকে এই কাৰণে জাজ কৰি চাবা কিন্তু মই 8 বছৰ ধৰি এপ্লাই কৰি আছো কোনোদিনও ভুল হোৱা নাই যদি হয় এটো চোৱা এটো আমি LHS লৈ লোৱা লেফট হ্যান্ড সাইড এটা আমাৰ আছে কি cot a - cos a divided by cot a plus cos a তো আমি ইকুয়াল বুলি দেখাব লাগে cos a - 1 আৰু cos a + 1 এটো ইকুয়াল কৰিব লাগে তো LHS লোৱা এটো তোমাৰ কি হ'ব এটো cot a মাইনাস কি হ'ব cos a divided by এটো তোমাৰ কি আছে cot a plus তোমাৰ কি আছে cos a আছে হয়নে তো এতিয়া তোমাৰ a যেটো ই আছে মানে cot a আছে হেতু আমি ভাঙি দিম ঠিক আছে cot a টো আমি ভাঙি দিম cot a টো আমি কি লিখিব পাৰি যেটো আমাৰ cot a আছে cot a টো আমি কি লিখিব পাৰি এটো লিখিব পাৰি তোমাৰ cos a divided by কি sin a মাইনাস তোমাৰ কি হ'ব এটো cos a তলত আহিব cot a যেটো আছে হেতু আমি কি লিখিম cos a divided by কি লিখিম এটো sin a আৰু ইফালে প্লাস তোমাৰ এটো কি হ'ব cos a এতিয়া চোৱা এটো যে cos a divided by sin a আছে এটো আমি এনেকে লিখিব পাৰি cos a into 1/sin a লিখিব পাৰি নে নোৱাৰি পাৰি আৰামসে পাৰি এটো divided by তোমাৰ কি হ'ব ইয়াতো তুমি এটো লিখা এটো cos a into এটো তোমাৰ কি আহিব 1/sin a 1/sin a আৰু ইফালে তোমাৰ প্লাস কি আছে cos a এতিয়া তুমি কবা যে স্যার এটো আমি এনেকে লিখিলু কিয় কাৰণ তোমাৰ ইয়াৰ পৰা cos a কমন আহিব কি আহিব কমন আহিব তো হেতু আমি লিখিম ঠিক আছে তো এটো তোমাৰ cos a কমন আহিলে ইয়াৰ পৰা
cos a কমন আহিলে ইয়াতে তোমাৰ ৰৈ গল কি ইয়াতে ৰৈ গল তোমাৰ 1 by sin a মাইনাস ইয়াতে থাকিব কি cos a বেচাৰাটো ইফালে আহি গল ইয়াতে ৰৈ গল 1 এটো তোমাৰ ইয়াতে আছে তোমাৰ এটো cos a ইয়াতে কমন আহিব এটা থাকিব তোমাৰ 1 by sin a ইফালে থাকিব প্লাস কি 1 এটো cos a তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে ৰল 1 by sin a মানে কি 1 by sin a মানে আছে তোমাৰ cos a 1 by sin a মানে cos a -1 আৰু তোমাৰ 1 by sin a মানে এটো তোমাৰ cos a এফালে তোমাৰ কি আছে +1 আছে এটো রাইট হ্যান্ড সাইড হৈ গল এটো রাইট হ্যান্ড সাইড এটো মান ওলাবলৈ দিছিল এটো সো একেবাৰে সিম্পল হয় এটো আমাৰ আনসার হৈ গল বুজি পালা নে ভিডিওটো কেনেকৈ লাগি আছে তোমালোকক স্টার্টিং হতে কেটামান কথা কৈছিলো গাত নলবা ঠিক আছে হিবুৰ ৰিয়েলিটি হয় তো তুমি ৰিয়েল বোৰ কেতিয়াও এৰাই চলিব না লাগে হেতু মোৰ মতে মই কেতিয়াও এৰাই নচলো তেনেকুৱা কথা ঠিক আছে তো তোমালোকে এৰাই নচলিবা তো এটো তোমাৰ হৈ গল 12 নম্বৰ যেটো কোৱেশ্চন আছে হেতু তোমালোকক কলে হেতু মই তোমালোকক হোমৱৰ্ক দিম হেতু তোমাৰ চাই এটো হোমৱৰ্ক লৈ লোৱা হেতু তোমালোকে কৰিব পাৰ্সোনাল WhatsApp নম্বৰ দিছো তোমালোকে তাতে এটো কৰি দিবা ঠিক আছে sec a = 12 of 30 এটো আছে তোমাৰ sec a = 12 of 13 13 of 12 আছে এটো 13 of 12 তেতিয়া হলে তুমি ফাইন্ড আউট কৰিব লাগে sin a and cot a এটো sin a = কি হ'ব আৰু তোমাৰ cot a = কি হ'ব এটো হোমৱৰ্ক হয় তোমালোকৰ এটো দিয়া আছে sec a = 13 out of 12 sin a আৰু cot a ভ্যালু লাব লাগে এটো কৰিবা ঠিক আছে কৰি পার্সোনাল WhatsApp নম্বৰটো দি দিছো সেন্ড কৰিবা চাও কিমান জনে পাৰাইছা এটো এর পিছত আহিছো আমাৰ 13 নম্বৰ কোৱেশ্চন লৈছো 13 নম্বৰ কোৱেশ্চনটো তোমাৰ কি আছে 5 cos square 30 5 cos square 60 degree plus 4 sec square 30 degree minus এটো আছে তোমাৰ 10 square 45 degree divided by কি আছে এটো আছে তোমাৰ sin square 30 degree plus ইফালে আছে তোমাৰ sin square 60 degree এটা আমি ইভালুয়েট কৰিব লাগে ইভালুয়েট মানে এটো তোমাৰ মান উলিয়াব লাগে এটোৰ মান কিমান হ'ব হেতু উলিয়াব লাগে ঠিক আছে এনেকা ধৰণৰ এটা কৰিলো তোমালোকৰ এটো সা এটো তোমাৰ cos square যেটো আছে হেতু তুমি ভ্যালু বহাই দিয়া ঠিক আছে cos 60 এর ভ্যালু কিমান cos 60 এর ভ্যালু হৈছে 1 of 2 এটো তোমাৰ আহিব হোল স্কয়ার প্লাস 4 into এটো sec 30 ডিগ্রিৰ ভ্যালু sec 30 ডিগ্রিৰ ভ্যালু হৈছে তোমাৰ 2 of √3 এটো কি হ'ব হোল স্কয়ার হ'ব মাইনাস 1045 এর ভ্যালু হৈছে তোমাৰ 1 এটো 1 স্কয়ার করলে তো 1 এ থাকিব গতিকে এটো আমি আৰু নিলিখো এটা তোমাৰ sin 30 ডিগ্রিৰ ভ্যালু হৈছে তোমাৰ 1 of 2 আৰু প্লাস sin 60 এর ভ্যালু কিমান হয় √3 of 2 of কি 2 এটো হোল স্কয়ার এতিয়া তুমি এখিনি ইভালুয়েট কৰিলে এটো তোমাৰ কিমান আহিব 1 স্কয়ার মানে 1 2 স্কয়ার মানে 4 হয় অৰ্থাৎ এটো হ'ব তোমাৰ 5/4 প্লাস এফালে তোমাৰ 2 2 যা 4 আৰু এফালে তোমাৰ 3 আছে তো স্কয়ার আৰু √ওভাৰ তোমাৰ কি যাব ক্যান্সেল যাব এফালে তোমাৰ এটো যদি ওপৰত আহে তোমাৰ কিমান হ'ব 4 4 যা 16 আৰু ডিভাইডেড বাই 3 মাইনাস কি 1 মাইনাস কি হ'ব 1 হ'ব বুজি পালেনে না এটো স্কয়ার হ'ব তো 4 হ'ব এফালে তোমাৰ √ওভাৰ আছে তো √ওভাৰ আৰু স্কয়ারটো ক্যান্সেল যাব এফালে 4 আছে তো 4 4 যা 16 ডিভাইডেড বাই 3 মাইনাস 1 আৰু এফালে তোমাৰ কি হ'ব এটো 1 of 4 এটো 1 ডিভাইডেড বাই 4 প্লাস এফালে তোমাৰ স্কয়ার আৰু √ওভাৰ ক্যান্সেল হৈ থাকিব 3 আৰু তলত থাকিব 4 তলত কি থাকিব 4 থাকিব এতি এটোৰ পৰা এলসিএম কিমান আহিব এটো 4 এলসিএম আহিব আৰু ওপৰত থাকিব তোমাৰ কি 4 আৰু এটো তোমাৰ কিমান থাকিব হয়তিৰ কি ইফালে তোমাৰ এটো তোমাৰ কি আছে এটো প্লাস এটো হয় এটো ঠিকে আছে আৰু ইফালে তোমাৰ এটো -1 আছে আচ্ছা এটো তোমাৰ কিমান এটো এলসিএম কিমান আহিব 4 3 12 আৰু এফালে আহিব তোমাৰ এটো 15 হয়নে 15 আৰু এফালে তোমাৰ কিমান আহিব 64 এটো 4 into 16 মানে হৈছে তোমাৰ 64 আৰু এফালে আছে তোমাৰ -1 এটো তো ক্যান্সেল হৈ থাকিব ইয়াতে তোমাৰ 1 থাকিব হয়নে তো এফালে তোমাৰ রল কিমান এটো 15 plus 64 out of 12 এটো মাইনাস কি 1 এতিয়া তুমি এখানে এই কৰা সিম্পলিফাই কৰিলে आंसर আহি যাব এটো তোমাৰ কিমান হ'ব 5 4 9 আৰু 6 1 7 হয়নে 6 1 7 আৰু 9 এটো 79 divided by 12 -1 তো এটো হ'ব তোমাৰ 79 - 12 হয়নে 79 minus কি 12 আৰু divided by কি হ'ব 12 হ'ব এফালে তোমাৰ 9 ৰ পৰা 2 গলে থাকিল 7 আৰু এফালে তোমাৰ roll 6 7 ৰ পৰা 1 গলে roll 6 এটো 12 এটো আমাৰ आंसर হয় 67 out of 12 হয়নে
67/12 হয় এটো আমাৰ आंसर একেবাৰে সিম্পল হয় ইয়াৰ পিছত চ 14 নম্বৰ কোৱেশ্চনটো চ 14 নম্বৰ কোৱেশ্চনটো বহুত ইন্টাৰেস্টিং হয় আৰু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় এটো ঠিক আছে এটো চ 14 নম্বৰ কোৱেশ্চনটো কি কৈছে 14 নম্বৰটো চ 14 নম্বৰটো তোমাৰ কি কৈছে 14 নম্বৰটো আছে তোমাৰ cosec θ - cot θ এটো 14 নম্বৰ এটো cosec θ - cot θ এটো আছে তোমাৰ হোল স্কয়ার ইজ ইকুয়াল টু এটো 1 - cos θ 1 - cos θ ডিভাইডেড বাই 1 + cos θ 1 + cos θ এটো আমি প্রুফ কৰিব লাগে ঠিক আছে এই যেটো প্রশ্ন আছে এই প্রশ্নটো আমি এলএইচএস লৈ কৰিব পাৰি ঠিক আছে মানে আমি লেফট হ্যান্ড সাইড লৈ লম লেফট হ্যান্ড সাইড লৈ ললে আমাৰ এটোৰ आंसर সোনকালে আহি যাব তো লেফট হ্যান্ড সাইড লয় এটো তোমাৰ কি আছে cosec θ মাইনাস কি আছে cot θ আৰু এইফালে আছে তোমাৰ কি হোল স্কয়ার ঠিক আছে তো cosec θ আমি কি লিখিব পাৰি এটো 1/sin θ মাইনাস এটো তোমাৰ cot θ মানে কি cot θ মানে হৈছে তোমাৰ cos θ ডিভাইডেড বাই sin θ হয়নে এটো তোমাৰ হোল স্কয়ার এলসিএম ললে তোমাৰ এটো কি আহিব এটো আহিব তোমাৰ sin θ টো কমন আহিল মানে এলসিএম হল এটো থাকিব তোমাৰ 1 - cos θ আৰু এটো আছে তোমাৰ কি হোল স্কয়ার ঠিক আছে তো 1 - cos এটো তোমাৰ হোল স্কয়ার আছে তো এটা আমি লিখিম 1 - cos θ এটা আমি হোল স্কয়ার লিখিম ডিভাইডেড বাই এটো তোমাৰ কি হ'ব এটো sin স্কয়ার θ কারণ তোমার এটো স্কয়ারটো দুটাই পাবো উপৰটো পাবো তলটো হ'ব যদি এটো 1 - cos θ হোল স্কয়ার আছে তো আমি দুইবার লিখিব পারে এটো 1 - cos θ ইনটু 1 - cos θ কারণ তোমার স্কয়ার আছে স্কয়ার মানে কি তোমার এটো স্কয়ার থাকিলে তোমার কি লিখিব পারা এটো স্কয়ার মানে কি হয় a * a হয় আমি সেই মর্মে লিখিলু এতে সোয়া ইফালে তোমার কি আছে sin স্কয়ার θ আছে এটো এটা আমি এটো আইডেন্টিটি এপ্লাই কৰিম এটো আমি জানো sin স্কয়ার θ + cos স্কয়ার θ ইজ ইকুয়াল টু তোমার কি হয় 1 হয় তো এতে পৰা ইয়াৰ পৰা আমি কি লিখিব পাৰি sin স্কয়ার θ ইজ ইকুয়াল টু তোমার কি লিখিব পারি 1 - cos স্কয়ার θ এটো লিখিব পাৰো গতিকে sin স্কয়ার θ ঠাইত আমি এটো ভ্যালু পুট কৰি দিম ঠিক আছে তো এটো ভ্যালু আমাৰ কি আছে 1 - cos স্কয়ার θ 1 - cos স্কয়ার θ এটো তোমাৰ এটো 1 স্কয়ার - cos স্কয়ার θ আমি লিখিব পারি কারণ 1 ক স্কয়ার করলে তো সেমে থাকিব তার মানে তোমার এটো a + b আৰু তোমাৰ a - b অর্থাৎ a স্কয়ার - b স্কয়ার ফর্মত আহি যাব তো উপৰত থাকিব তোমাৰ কি উপৰত থাকিব 1 - cos θ আৰু এফালে থাকিব তোমাৰ 1 - cos θ ডিভাইডেড বাই তলত আহিব তোমাৰ 1 - cos θ আৰু এটো আমি লিখিব পাৰিম 1 + cos θ কাৰণ তোমাৰ a - b আৰু a + b মানে a স্কয়ার - b স্কয়ার এতিয়া তোমাৰ এফালে চ এটো মাইনাস আৰু এটো মাইনাস তোমাৰ কি হৈ গল ক্যান্সেল হৈ গল এতে তোমাৰ ৰৈ গল কি ৰৈ গল তোমাৰ 1 - cos θ ডিভাইডেড বাই 1 + cos θ 1 + cos θ এটো আমাৰ রাইট হ্যান্ড সাইড হয় এটো আমাৰ आंसर হৈ গল এটো আমাৰ প্রুফ হৈ গল বুজি পাইছানে তো 15 নম্বৰ কোৱেশ্চন আৰু আজিৰ যেটো ট্রাইগোনোমেট্রি চ্যাপ্টার আছে সেই চ্যাপ্টারটো তোমাৰ আজিৰ ক্লাছৰ কাৰণে এটো লাষ্ট ভিডিও তোমালোকৰ যদি কোনো প্ৰবলেম থাকে মই পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিছো ডেফিনেটলি তোমালোকে কন্টাক্ট কৰিবা আজি কমেন্ট কৰি জনো আৰু কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিও লাগে আৰু আজিৰ ভিডিওটো যদি ভাল লাগিছে তোমালোকে নিশ্চিতভাৱে কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকৰ পাৰ্সোনাল WhatsApp নাম্বাৰ দিয়া হৈছে তোমালোকৰ যিকোনো ধৰণৰ প্ৰবলেম থাকিলে ইউ ক্যান কন্টাক্ট মি ওকে তো লেটস স্টার্ট দিস 15 নম্বৰ কোৱেশ্চন এতে চোৱা এতে আমাৰ দিয়া আছে কি কি তুমি হেটো আগতে চাব লাগিব ঠিক আছে এতে তোমাৰ দিয়া আছে কি কি এতে দিয়া আছে তোমাৰ 10a + b তো এটা তুমি লিখিলা গিভেন কি কি দি আছে এটা সোয়া 10a + b = √3 এটা তুমি লক্ষ্য কৰা যেটো 10 আছে এতে কিন্তু তোমাৰ কন্ডিশন দি আছে দেই সবাতে তো কন্ডিশন খিনি তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় কিছুমান ক্ষেত্ৰত আমি কন্ডিশন পৰা আমি ইগনোৰ কৰো যাৰ ফলত আমাৰ আনসাৰবোৰ ভুল আহি যায় এটা সোয়া যেটো তোমাৰ a + b এর যেটো ভ্যালু হেটো কিন্তু তোমাৰ 90 ডিগ্ৰীত কৈ সৰু হ'ব লাগিব 90 ডিগ্ৰী যদি a আৰু b এর ভ্যালু যেটো আমি পাম সেই দুটা প্লাস কৰাৰ পিছত আমাৰ কি হ'ব হেটো 90 ডিগ্ৰীত কৈ সৰু হ'ব আৰু কিন্তু a এর যেটো ভ্যালু পাম হেটো b কৈ গ্ৰেটাৰ হ'ব তেতিয়া হলে আমি ফাইন্ড আউট কৰিব লাগে a আৰু b এর ভ্যালুটো আমি ফাইন্ড আউট কৰিব লাগে এটো হৈছে আমাৰ কোৱেশ্চন তো ইয়াতে সব গিভেন আমাৰ আছে 10a + b = √3 এতে সব তোমাৰ 10a + b = √3 দি আছে তো √3 যেটো আছে √3 টু 10 এর কোনটো ভ্যালু হয়
10 ৰ কোনটো ভ্যালু তোমাৰ √3 হয় হেতু বহাই দিয়া হেতু হৈছে তোমাৰ 60 ডিগ্ৰী কিমান ডিগ্ৰী 60 হয়নে হেতু তুমি সকলে জানো তো ইফালৰ পৰা 10 আৰু 10 তোমাৰ কি যাব কেনসেল হৈ যাব ইয়াৰ পৰা আমি পালো কি a + b = 60 হেতু দিলো আমি 1 নাম্বার ঠিক আছে আকৌ দি আছে তোমাৰ 10 a - b = 1 of √3 and এতে তোমাৰ কি দি আছে 10 a - b = 1 by √3 কি দি আছে 3 দি আছে গতিকে এটোৰ নিচিনা কই এটোৰ ভ্যালু পুট কৰা এটো তোমাৰ কি আছে 10 এটো তোমাৰ a - b = এটো তোমাৰ কিমান হ'ব 10 of 30 নহয় জানো 10 30 ডিগ্ৰীৰ ভ্যালু তোমাৰ কি হয় 1 by √3 হয় এটো তোমাৰ 10 10 তোমাৰ কেনসেল যাব এটো তোমাৰ থাকিব কি a - b = 30 ডিগ্ৰী এটো দিয়া বেসাদন 2 নাম্বার ঠিক আছে এতিয়া তোমাৰ এটো এলিমিনেশন কৰা সাবস্টিটিউশন কৰা ক্রস মাল্টিপ্লাই কৰা যিকোনো কৰা কৰিলে হল a আৰু b ৰ ভ্যালুটো লালে হল কেৱল আমাৰ ঠিক আছে তো এটো তোমাৰ 1 নাম্বার ইকুয়েশন এটো হৈছে তোমাৰ 2 নাম্বার ইকুয়েশন দুটাতে অপোজিট সাইন আছে কি আছে অপোজিট সাইন আছে এটো সব প্লাস এটো আছে কি মাইনাস গতিকে আমি দুটা প্লাস কৰি দিম ঠিক আছে এটো তোমাৰ 1 আৰু 2 তোমাৰ কি কৰিম প্লাস কৰিম প্লাস কৰিলে আমি এটো প্লাস কৰিম কিৰ কাৰণে চোৱা তোমালোকে অলপ সৰু সৰু এইবোৰ ধাৰণাটো অলপ ৰাখিব লাগে ঠিক আছে একদম প্লাস আছে ইয়াতে কি আছে মাইনাস আছে গতিকে আমি দুটা যদি প্লাস কৰি দিও এলিমিনেশন মেথড যদি এপ্লাই কৰো ইয়াতে তোমাৰ এটো -b আৰু এটো +b এটো কেনসেল আউট হৈ যাব তো 2 ৰৈ যাব মানে 2a ৰৈ যাব ঠিক আছে তো এটো তোমাৰ 1 + 2 কৰা ঠিক আছে therefore 1 + 2 কৰা 1 + 2 কৰিলে এটো সব লিখি দিও এবাৰ নেকি লিখি দিওছন এবাৰ a + b এফালে আহিব প্লাস এটো a - b = কি হ'ব তোমার 30 ডিগ্রি প্লাস 60 ডিগ্রি এটো হৈ গল তেতে সেটো প্লাস আর এটো মাইনাস ক্যান্সেল গলে এতে a আর a কেটা a দুটা a = এফালে তোমার কি হল 90 গতিকে এর পৰা এর ভ্যালুটো তোমার কিমান হ'ব এটো তোমার এফালে গলে ডিভাইড হ'ব তো 90 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 45 এটো 45 ডিগ্রি হল এর ভ্যালু হল 45 ডিগ্রি এতে আমাৰ লাগে b ৰ ভ্যালু এটো আমি 2 নম্বৰত বহাই দিও ঠিক আছে এটো 2 নম্বৰ আছে না এটো 2 নম্বৰ ইকুয়েশনত বহাই দিলে a - b এর ভ্যালু আমি কিমান বলো 45 গতিকে ইয়াতে লিখা 45 - b = 30 কি হ'ব 30 তো এফালে তোমাৰ কি হ'ব -b = এটো হ'ব তোমাৰ 30 - 45 মানে এটো হ'ব তোমাৰ -b = -15 মানে এটো মাইনাস মাইনাস তোমাৰ ক্যান্সেল যাব এফালে থাকিব b = 15 তো therefore আমাৰ নিৰ্ণয় a আৰু b নিৰ্ণয় a ৰ ভ্যালু তোমাৰ কিমান হল 45 হল আৰু তোমাৰ b ৰ ভ্যালু কিমান গলো 15 ডিগ্ৰী এটো আমাৰ आंसर হৈ গল বুজি পালানে তো এটো আছিল a ৰ ভ্যালু এটো হৈছে b ৰ ভ্যালু সব দুটা প্লাস কৰিলে তোমাৰ 90 ডিগ্ৰী কৈ সৰু হ'ব আৰু তোমাৰ a ৰ ভ্যালুটো তোমাৰ b কৈ ডাঙৰ আছে এটো কন্ডিশনটো স্যাটিসফাইড হৈছে তাৰ মানে আমাৰ অংকটো কি হৈছে শুদ্ধ হৈছে মোৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো আজিৰ ক্লাসটো তোমালোকৰ অলপ ব্যতিক্ৰম লাগিছে কাৰণ আজিৰ নিচিনা মানে ইমান এনাৰ্জেটিক ক্লাস কি মানে তোমালোকৰ আশা কৰিছো যাতে তোমালোকৰ এক্সামটো ভালে হয় তোমালোকে প্ৰ্যাকটিস কৰা হার্ড ওয়ার্ক অলওয়েজ পেজ অফ ঠিক আছে হার্ড ওয়ার্ক কৰিলেহে তুমি ফল পাবা এনে আশা কৰি থাকিলে কোনো ফল নহয় আৰু তোমাৰ ওপৰত ডিপেন্ড কৰিব যে তোমাৰ কিমানখিনি এফিশিয়েন্সি আছে আৰু তুমি এটো দেখাব লাগিব সকলে পাৰিছে তোমালোকেও পাৰিবা সকলে পাৰিলে তোমালোকে কিয় নৰিবা তোমালোকেও মানুহ হয় ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো আজিৰ আছিল এই ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা তোমালোকৰ কোনো প্ৰবলেম থাকিলে কমেন্টত জনোৱা নহলে তোমালোকে পাৰ্সোনাল WhatsApp নম্বৰ দিছো তাতে তোমালোকে জনাব পাৰা তো আজিৰ কাৰণে এইখিনিয়ে জমকে ষ্টাডি কৰা ধন্যবাদ